আৰাধনা আৰু সেৱা কৰিছোঁ কিয় মই সত্যটো জানিছোঁ এনেকুৱা নহয় কোনোবা মোক যীশুক ল'বলৈ পইচা দিছে যীশুক ল'বলৈ মোক ফুৰাইছে নহয় কিন্তু মোৰ জীৱনটো মই সলনি কৰিছোঁ ন জগতে জয় কৃষ্ণৰ পদপংকজ কুমাৰী হৰি বল হৰি বল হৰি ভাল লাগিছে মানে এইটো যে আমাৰ গোৱালপাৰা ৰাইজে বা গোৱালপাৰা সকলোৱে মিলি গোৱালপাৰা ৰাইজে এই সৰ্বদলীয় অনুষ্ঠান যে তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যেতিয়া পাতিছে তাৰ কাৰণে মই উদ্যোক্তাসকলক মোৰ আন্তৰিক ধন্যবাদ জনালোঁ কাৰণ আমি যিমানেই কৰোঁ সঁচাকৈ কম তেখেতৰ যি আমাৰ অসমীয়া জাতিৰ কাৰণে যি আজি 25-30 বছৰ যি তেওঁ কৰিলে তেওঁক আমাৰ অসমীয়া জাতিটোক মানে বিশ্ব দৰবাৰত লৈ গৈ মানে চিনাকি দিবৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ পাছত তেওঁ চাগে এটা ইমান বৃহৎ ধৰণৰ মানে শিল্পী আমাৰ মাজত আছিলে বা আছে থাকিবই তো মই এইটোৱে মোৰ ভাল লাগিছে যে সকলোৱে মিলি মানে জাতি ধৰ্ম চবেই মিলি যে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইয়াত কৰিছে সেইকাৰণে মোক কোৱাৰ লগে লগে মই আহিবলৈ সক্ষম মানে সন্মতি জনাইছিলোঁ আৰু তাৰ কাৰণে মই নিজকে মই ধন্য মানিছোঁ বা নিজকে মই ফৰ্চুনেট বুলি ভাবিছোঁ কাৰণ এনেকুৱা এটা অনুষ্ঠানত মই আহি উপস্থিত থাকিব পৰাৰ বাবে ধন্যবাদ উদ্যোক্তাসকলক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ থেংক ইউ মানে এতিয়ালৈকে তেনেকৈ কৰোৱা নাই আমি চিন্তা কৰা নাই ৰাইজে যিহেতু বহুত আৰ্লি এতিয়া আমি চিন্তা কৰিবলৈ কাৰণ এইটো মানে জুবিন গাৰ্গটো কোনো চৰকাৰী নহয় জুবিন গাৰ্গটো অসমৰ ৰাইজৰ হয় গতিকে অসমৰ ৰাইজে যিখিনি কৰি আছে আমি তাতে মানে সহযোগ কৰি আছোঁ কিন্তু এই বিষয়লৈ নিশ্চয় ইনষ্ট্ৰাকশ্যন আহিব মই আশা কৰোঁ যেনে আমাৰ আপোনালোকে জানে যে এই বছৰ আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিক আমি উদযাপন কৰি আহিছোঁ বা গোটেই বছৰটো থাকিব তেনেধৰণৰ নিশ্চয় ইনষ্ট্ৰাকশ্যন আহিব কিন্তু মানে সেইটো লৈ ৰখি থকাটো মানে ঠিক নহ'ব কাৰণ আমাৰ মৰমৰ যি শিল্পী এইটোতো গোটেই ৰাইজৰ হয় মৃত্যুৰ পিছে গোটেই অসমৰ লগতে গোৱালপাৰা ৰাইজো শোকাকুল হৈ পৰিছিলে আমি তেখেতৰ যেতিয়া দেহ গুৱাহাটীলৈ লৈ আহিছিলে সেই সময়তে গোটেই গোৱালপাৰা চহৰৰ মানুহ লগ হৈ পেলাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে শোভাযাত্ৰা কৰিছে মৌন সমদল কৰিছে বন্তি প্ৰজ্বলন কৰিছে তেওঁলোকৰ গোটেই মানুহবিলাক যেন গোৱালপাৰাৰ ভিতৰত সোমাই পেনিক হৈ গৈছিলে তো সেই সময়ত আমি তেওঁলোকক বাহিৰলৈ ওলাই আনিছোঁ আমাৰ এই ঠাইতে তেখেতক শ্ৰদ্ধা নিবেদিছোঁ একেলগ হৈ পেলাই প্ৰায় হাজাৰ মানুহ লগ হৈ পেলাই আমি গোৱালপাৰা চহৰত এনেকুৱা কৰিছিলোঁ আৰু সেই সময়তে গোৱালপাৰা চহৰৰ বিভিন্ন দল সংগঠনবিলাকে লগ হৈ ক'লে যে আমি এটা স্মৃতি সমিতি এটা গঠন কৰিব লাগে আৰু তাৰ দুদিনমান পিছত গোৱালপাৰাৰ বিভিন্ন দল সংগঠন তাতে কোনো ব্যক্তিগত কথা নাছিলে বিভিন্ন ৰাজনৈতিক দল বিভিন্ন সমিতিবিলাক আছে তেওঁলোকে লগ হৈ জুবিন গাৰ্গ স্মৃতি সমিতি নামেৰে আমি সেইটো সৃষ্টি কৰিছোঁ আগন্তুক দিনবিলাকত সেইটো আমি টানি লৈ গৈ থাকিম সেই স্মৃতি সমিতি উদযাপন সমিতিৰ যিটো থাকিব সমিতিখন সেই সমিতিয়ে গোটেইখিনি টানি লৈ গৈ থাকিব জন্ম দিৱস মৃত্যু দিৱস যিবিলাক পাতা হয় লগতে আমি মূৰ্তি ক'ৰবাত বহোৱা যায় নেকি সাংস্কৃতিক কেন্দ্ৰ কৰা যায় নেকি এই বিষয়ে কথা বাৰ্তা চলি আছে আৰু সেই সময়তে মানুহবিলাকে কৰিছিলে যে আমি এটা সৰ্বধৰ্ম প্ৰাৰ্থনা ৰেডি কৰিব লাগে আৰু সেই মৰ্মে আমি এই যিটো সংগম নাট্যগোষ্ঠীৰ কাৰ্যালয় ইয়াতেই গোটেই দল সংগঠন মিলি জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত আমি জুবিন গাৰ্গদেৱৰ আত্মাৰ সংগতি আৰু বৈকুণ্ঠ প্ৰাপ্তিৰ বাবে আমি সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ আজি গোটেই দিনজোৰা চলিব গোটেই গোৱালপাৰা চহৰৰ মানুহ ইয়াত আহি উপস্থিত হ'বহি আমি হাজাৰ মানুহ মিনিমাম আহিব বুলি আশা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ ভাগৱত পাঠ শেষ হ'ল এতিয়া আমাৰ কোৰাণ পাঠ চলি আছে
ইয়াৰ পিছত বাইবেল পাঠ হ'ব, তাৰপিছত নামৰ দলসমূহ আহিব। গতিকে মানুহে ঘৰত বহি বহি সেইবিলাক কথা ভাবি মানুহবিলাক আজিকালিতো এনেকুৱা হৈছে বহুতে আত্মহত্যা পৰ্যন্ত কৰা হৈছে। গতিকে সেইবিলাকৰ পৰা ভালদৰে গতি অনাৰ কাৰণে আমি লগ হৈ গোটেইবিলাক থাকিব বিচাৰিছোঁ, যাতে একেলগে কান্দিব পাৰোঁ, একেলগে হিয়া উজাৰি তেওঁলোকক মৰম দিব পাৰোঁ। এই আশাৰে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। জুবিন গাৰ্গ অসমৰ কাৰণে এটি সম্পদ। তেওঁ আমাৰ অঘোষিত সুৰৰ সম্ৰাট আমি যিটো অনুভৱ কৰিছোঁ, তেখেতৰ অপ্ৰত্যাশিত মৃত্যুত আমি সকলোৱে শোকান্বিত হৈছোঁ। তেখেতৰ আজি সৰ্বসন্তৰ প্ৰাৰ্থনাত আমি এতিয়া কামনা কৰিছোঁ যে তেখেতে ন্যায় পাওক, তেখেতৰ মৃত্যুৰ আঁৰত যিখিনি মানুহ জড়িত হৈ আছে তেখেতসকলে শাস্তি পাওক, এইটো আমি বিচাৰিছোঁ। আজি ইয়াতে সৰ্বধৰ্মৰ প্ৰাৰ্থনাটো আমি দেখিছোঁ যে সকলো জাতি ধৰ্মৰ মানুহে ইয়াত আজি অংশগ্ৰহণ কৰিছে। গোটেই অসমতো এই ট্ৰেইনটো চলি আছে। সকলো জাতি ধৰ্মৰ মানুহে জুবিন গাৰ্গৰ যি মানে তেখেতৰ মৃত্যু সকলোৱে সহজভাৱে মানি ল'ব পৰা নাই। তেখেতৰ আত্মাই শান্তি পাওক, তেখেত স্বৰ্গবাসী হওক, এইটোৱে কামনা কৰিছে। হয়, আজি আমাৰ গোৱালপাৰা জিলা জুবিন গাৰ্গ স্মৃতি সমিতিৰ ফালৰ পৰা আজি ইয়াতে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰা হৈছে। আৰু এই সৰ্বধৰ্মীয় প্ৰাৰ্থনাত আমি প্ৰথমতে ভাগৱত পাঠ কৰা হৈছে, এতিয়া আমাৰ কোৰাণ পাঠ চলি আছে, ইয়াৰ পিছে আমাৰ বাইবেল পাঠ হ'ব, তাৰপিছত নাম প্ৰসংগ হ'ব আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ দিনজোৰাভাৱে চলি আছে। তাৰ বাবে গোৱালপাৰা জিলা যি জুবিন গাৰ্গ স্মৃতি সমিতি আছে তেখেতলোকক অশেষ ধন্যবাদ দিছোঁ, এনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ গোৱালপাৰা জিলাত অনুষ্ঠিত কৰাৰ বাবে। তাৰ লগতে আমি যি জুবিন গাৰ্গৰ ন্যায়ক লৈ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি স্থিতি, এই স্থিতি অনাগত দিনতো স্পষ্ট আছে আৰু বিগত দিনতো স্পষ্ট আছিল যে জুবিন গাৰ্গক সম্পূৰ্ণ ন্যায় পাবই লাগিব। আৰু আমাৰ চামকানু মহন্তই যি অসমৰ পুলিচ ব্যৱস্থাৰ ওপৰত ভৰসা নাৰাখি তেখেতে যি সুপ্ৰিম কোৰ্টলৈ যাব বিচাৰিছে, তাকো আমাৰ কি আছে যে তেখেতে কিয় এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব খুজি আছে, তেখেতৰ বিশ্বাস অসম পুলিচৰ ওপৰত কিয় নাই, এইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্নই এতিয়া অসমৰ ৰাইজৰ মনতো কিছুমান কৌতূহলৰ সৃষ্টি কৰিছে। আৰু আমাৰ যি স্থিতি আছে এই স্থিতি বিগত দিনতো স্পষ্ট আছিল আৰু এতিয়াও স্পষ্ট যে জুবিন গাৰ্গে সম্পূৰ্ণ ন্যায় পাবই লাগিব। আৰু জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ সৈতে যুঁজি আছিল, পানীত উপঙি আছিল, তেতিয়া তাত খিকিন্দালি কৰি থকা যি অসম এছ'চিয়েশ্যনৰ মানুহকেইজন আছিল তেখেতসকলকো অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, এয়াই আমাৰ দাবী আছিল আৰু এতিয়াও আছে। অতি সোনকালে বাকী যিকেইগৰাকী মানুহ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত সিদিনাখন এয়াৰপৰ্টত আছিল তেওঁলোককো অতি শীঘ্ৰেই কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তিৰ প্ৰদান কৰিব লাগে। এইটো যি আয়োজন, এই আয়োজনটো গোৱালপাৰা ৰাইজে কৰিছে। ইয়াত কোনো দল নাই, কোনো সংগঠন নাই, কোনো জাতি ধৰ্ম একো নাই, স্বতঃস্ফূৰ্তভাৱে সকলোৱে মিলিজুলি আমি কৰিছোঁ। আচলতে সকলোৱে অসমবাসী আচলতে এজন শিল্পী হেৰাই দিয়া নাই। আমি অসমবাসীয়ে ভবাই নাই যে আমি এজন শিল্পী হেৰাই দিছোঁ। অসমবাসীয়ে ভাবিছোঁ যে পৰিয়ালৰ জ্যেষ্ঠজন পৰিয়ালৰ অতি আপোনজনক হেৰাই দিছে। গতিকে ক'বলৈ আৰু কি আছে, আমি কেৱল তেওঁৰ ভাল কামখিনি মনত কৰিব পাৰোঁ আৰু ভাল কামখিনি তেওঁ আগুৱাই লৈ যাব পাৰোঁ, ইমানেই আৰু। গোৱালপাৰাবাসী ৰাইজে জুবিন দাৰ স্মৃতিৰ বাবে কিবা এনেকুৱা ভাবিছে নেকি? হয়, আচলতে আমাৰ এটা স্মৃতি ৰক্ষা সমিতি এখন ইয়াতে গঠন হৈছে গোৱালপাৰা মানুহখিনিক লৈ, ৰাইজক লৈ। আমি ইয়াতে তেওঁৰ যিখিনি সৃষ্টি, সেই সৃষ্টিখিনি জীয়াই ৰাখিবলৈ কি পদক্ষেপ ল'ব লাগে, লগতে ইয়াতে স্থায়ীভাৱে এটা তেওঁৰ ক্ষেত্ৰ এটা চিন্তা চৰ্চা কৰি থকা হৈছে। চিন্তা নহয়, আমি 18 নৱেম্বৰ তেওঁৰ জন্মদিন, সেইদিনা তেওঁৰ আৱক্ষক মূৰ্তি এটা আমি উন্মোচন কৰিম, লগতে তেওঁৰ সৃষ্টিখিনি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, ভৱিষ্যত প্ৰজন্মক যাতে দেখুৱাব পাৰোঁ আৰু যুগ যুগলৈকে জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰোঁ, তাৰ প্ৰচেষ্টা এটা আমি হাতত লৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।